আমি কম্পেয়াৰ কৰি আছো আমি তুলনা কৰি আছো ভগ্নাংশ বিলাকক কিন্তু আমি দুটা ধৰণৰ কৰিলো এতিয়া কথাটো হল কি মিশ্ৰ নাম্বাৰ বিলাকক কেনেকৈ তুলনা কৰিম ধৰি লোৱা এইটো 2 আৰু আধা আছে আৰু 3 আৰু 3/4 আছে এই দুটাক তুমি কম্পেয়াৰ কৰিব লাগে তুলনা কৰিব লাগে একেই কথা এইটো চকলেটৰ কথাই ভাবা যিয়ে নকৰা কিয় তুমি এনেকুৱা যেতিয়া মিশ্ৰ নাম্বাৰ পাবা অকল এই গোটা সংখ্যা কেইটা চাবা যিটো সংখ্যাৰ গোটা সংখ্যাটো ডাঙৰ কি ডাঙৰ হ'বই কিয় এইটো তোমাৰ 2 টুকুৰ চকলেট খাইছা পুৰাকে আৰু বেলেগ এক টুকুৰৰ আধা খাইছা আৰু এইটো কি কৰিছা 3 টুকুৰ চকলেট খাইছা তাৰ পিছত বেলেগ এটা চকলেটৰ 4/3 ভাগ খাইছা কত বেছি খালা 3 টুকুৰেই গোটেইখিনি কৈ দিলে এইটো 3 টুকুৰ পুৰাকে খাইছা এইটো 2 টুকুৰ পুৰাকে খাইছা তাৰ মানে তুমি এইটো ডাঙৰ হ'বই হ'ব ধৰি লোৱা এনেকুৱা 4/7/3 আৰু 5/11/10 10/11 মই এইটো অলপ বেছিকে কম মনত ৰাখিবা তোমালোকে হ'ব পাৰা 10/11 ওপৰত 10 ওভাৰ মানে ওপৰত এইটো কি হ'ল 4 আৰু 5 টো চালেই হ'ল 5 টো ডাঙৰ 4 কে গতিকে ই ডাঙৰ হ'ব তাতে 4 টুকুৰ চকলেট খাইছা আৰু অলপমান খাইছা এইটো 5 টুকুৰ চকলেট খাইছা আৰু অলপমান সৰু টুকুৰা এটা খাইছা কিন্তু এই 5 টুকুৰে তোমাক কৈ দিলে এতিয়া যদি একে হয় তেতিয়া কি হ'ব 2 আৰু 3/4 আৰু 2 আৰু 5/2 এতিয়া কি হ'ব 2 টুকুৰ পুৰাকে খালা আৰু 4/3 ভাগ খাইছা এইটো চকলেটৰ পৰা 2 পুৰাকে খাইছা আৰু 5/2 ভাগ খাইছা মানে দুইটা চকলেট সমানত ভাঙা নাই এইটো চকলেট 4 ভাগ কৰিছা এইটো চকলেট 5 ভাগ কৰিছা তেতিয়া তুমি কম্পেয়াৰ কৰিব লাগিব অকল ফ্ৰেকশন দুটা ভগ্নাংশ দুটা এই দুটাটো সমানেই আছে গতিকে 4/3 আৰু 5/2 এই দুটা আমি কেনেকৈ কম্পেয়াৰ কৰিম ওপৰৰ নাম্বাৰ কেইটাও বেলেগ তলৰ নাম্বাৰ কেইটাও বেলেগ কি কৰিব লাগিব তলৰ নাম্বাৰ কেইটা একে কৰিব লাগিব হৰৰ দুটা একে কৰিব লাগিব গতিকে আমি এইটো 5ৰে পূৰণ কৰি দিম এইটোকো 5ৰে পূৰণ কৰি দিম এইটোক 4ৰে পূৰণ কৰি দিম আৰু এইটোকো 4ৰে পূৰণ কৰি দিম বেলেগ নাম্বাৰটোৰে কি পাম তলত পাম 20 ওপৰত পাম 15 ইয়াতে পাম তলত পাম 20 ওপৰত পাম 2 4 গুণ 8 কোনটো ডাঙৰ হ'ল এইটো ডাঙৰ হ'ল এইটো তাৰমানে ডাঙৰ এই সংখ্যাটো ডাঙৰ তেনেকৈ তোমালোকে মিক্স নাম্বাৰ বিলাকক কম্পেয়াৰ কৰিব পাৰা কেনেকৈ কম্পেয়াৰ কৰে যদি তোমাৰ গোটা পাৰ্টটো ডাঙৰ হয় যিটো সংখ্যাৰ গোটা পাৰ্ট ডাঙৰ হ'ব কি ডাঙৰ হ'ব আৰু যদি গোটা পাৰ্ট দুটা সমান হয় তেতিয়া তোমালোকে ভগ্নাংশ দুটা কম্পেয়াৰ কৰিব লাগিব আৰু সেইটো কৰাৰ কাৰণে কেনেকৈ কৰিব লাগে তলৰ নাম্বাৰ কেইটা একে কৰি ললা এই বেলেগটোৰে পূৰণ কৰিলা কৰাৰ পিছত এইটো পাই গলা তাৰ পিছত ওপৰৰ নাম্বাৰটোৱে কৈ দিব যিটো ভগ্নাংশৰ ওপৰৰ নাম্বাৰটো ডাঙৰ সিয়ে ডাঙৰ